তো হেল্ল' নমস্কাৰ কমলেশ্বৰজন কোলম্বাই লগতে কাৰ্ডুম সেই খবৰ এটা ভাল খবৰ আহিছে অসম পুলিচৰ ABUB লগতে কনষ্টেবল যিমানখিনি ভেকেঞ্চি আছিলে তাৰ কাৰণে ফাইনেলি আপোনালোকৰ ডেট আহি গৈছে যেন কেতিয়া হ'ব তেওঁলোকৰ কাট অফ লিষ্ট আহিব লগতে তেওঁলোকৰ পৰীক্ষা কেতিয়া হ'ব লগতে এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব তাৰপিছতে যোনটো সাব ইন্সপেক্টৰ হয়তো আপোনালোকৰ হয়তো গম পাইছে অলৰেডি তেওঁলোকৰ পৰীক্ষা হৈ গৈছে তেওঁলোকৰো পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'বগে সকলোখিনি এই ভিডিঅ'তে জনাব চেষ্টা কৰি সম্পূৰ্ণকৈ চাব সকলো একদম উইথ ফ্ৰু আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম তো বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ আৰু বৰ্তমান ৰাতি হৈছে প্ৰায় 11টা বাজিব হৈছে কিন্তু হ'লেও ইম্পৰ্টেণ্ট আছে ভিডিঅ'টো এইটো কাৰণে আপলোড কৰিছোঁ তো বলক আৰম্ভ কৰোঁ আপোনালোকে দেখিছে বৰ্তমান লাইভ চলি আছে CM ছাৰৰ আৰু তেওঁ ইয়াৰ বিষয়ে কৈছে অসম পুলিচৰ কাৰণে বৰ্তমান দেখিব আপোনালোকে ইয়াত এটা বৰ্তমান লাইভ চলি আছে মই একদম চাই আছোঁ ভিডিঅ' কেতিয়া হ'ব কনষ্টেবল এবিট পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET আমাৰ কাৰণে কৈ আছে বৰ্তমান এই পৰীক্ষাটোৰ যিসকলে PST PET কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ আপোনালোকে দেখিলে অসম পুলিচৰ ABUB লগতে সকলোখিনি ভেকেঞ্চি কেতিয়া আহিবগৈ এডমিট কাৰ্ড ইয়াৰ বিষয়ে কৈছে ফুল ভিডিঅ'টো মই অহাকাইলৈ লগাই দিম বৰ্তমান চিম্পলকৈ আপোনালোকৰ ডেটকেইটা কৈ দিম প্ৰথম আপোনালোকৰ এডমিট কাৰ্ডৰ কাট অফ মানে যোনটো কাট অফ লিষ্ট মাৰিব তেওঁলোকে 12 মাৰ্চ তাৰিখে অসম পুলিচৰ ABUB বাকী যিমানখিনি কনিষ্টেবল ভেকেঞ্চি আছে এইবিলাকৰ লগতে এডমিট কাৰ্ড ডাউনলোড হ'ব 18 মাৰ্চ তাৰিখে লগতে পৰীক্ষা হ'ব 23 মাৰ্চ যোনটো মই যোৱা ভিডিঅ'টো আপোনালোকক কৈ দিছিলোঁ যেন ইয়াতে এটা তাৰিখ ফিক্স হোৱা হৈছে 23 মাৰ্চত হ'ব পাৰে বুলি মই আপোনালোকক অলৰেডি কৈছিলোঁ তাতে মোক বহুতেই বেয়া গালিও দিছিলে ডেটটো কেনেকৈ গম পালি বুলি আপোনালোকে হয়তো এতিয়া গম পাইছেগৈ মই কিবা এটা ক'লে ভাবি চিন্তি কওঁ 23 মাৰ্চ কৈছিলোঁ ছেইম হৈছে পৰীক্ষা হ'ব 23 মাৰ্চ তাৰিখে লগতে এডমিট কাৰ্ড ডাউনলোড হ'ব 18 মাৰ্চ তাৰপিছতে কাট অফ লিষ্ট আহিব 12 তাৰিখে এইটো হৈছে অসম পুলিচৰ ABUB কাৰণে বহুত ভাল আৰু অহাকাইলৈ মই একদম গোটেই সম্পূৰ্ণ ভিডিঅ' জনাই দিম এক্সপ্লেইন কৰি পাৰিম